হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। মই আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো কোনো ফুৰিবলৈ যোৱা ইয়া খানা বনোৱাৰ ভিডিঅ' তেনেকুৱা একো ধৰণৰ নহয়। কিছুমান কথা মন মগজুত আহি আছিলে, তাকে ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। সময় সুবিধা পালে মই দুই এটা ভিডিঅ' দি থাকোঁ, তেনেকৈ আপোনালোকে মৰম চেনেহ দিয়ে আৰু আগলৈকো দি থাকিব বুলি আশা কৰোঁ। কথাটো হ'ল, কোনখিনিৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ একো বুজি পোৱা নাই, আৰু মই কথা কোৱাটো ইমান এক্সপাৰ্ট নহয়, আৰু মোৰ মাতটো চাগে ইমান স্পষ্টকৈ অহা নাই, কাৰণ বহুত দিন হ'ল অকণমান গাটো বেয়া হৈ আছে। তো তাৰ মাজতে এটা এনেকৈ ভিডিঅ' বনাওঁ বুলি বহিলোঁ কেমেৰাৰ সন্মুখত। অসমৰ পৰিস্থিতি খুবেই উদ্বেগজনক। তাতে যে ইমান মানুহে সহায় কৰিছে, লগতে ইউটিউবাৰবোৰে, গোটেই অসমৰ যিমান ইউটিউবাৰ আছে বাহিৰৰ পৰা সকলোৱে আহি অসমখনক, উজনি অসমত যিটো বিভীষিকাময় পৰিৱেশত তেওঁলোকে ইমানখিনি সহায় কৰিছে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কালি নেকি আমাৰ উজনি যোৰহাটত হুছেইন মনছুৰী ছাৰ আহিলে, তেখেতলোকো বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু RCBৰ অনাৰ অনন্যা বেইলা ফাউণ্ডেশ্যনৰ পৰা তেখেতো আহি পেলাই যিমানখিনি পাৰে যেনেকৈ পাৰে আহি সহায় কৰিছে, বহুত বহুত ধন্যবাদ। আৰু বিশেষকৈ ইউটিউবাৰখিনি গোটেই বছৰটো কষ্ট কৰে, গোটেই মাহটো কষ্ট কৰে, সেই কষ্টৰ ফল এটা পোৱা যায় এটা মাহত, সেইখিনিও তেওঁলোকে আনৰ নামত দি দিছে। বহুত এটা ডাঙৰ কথা। নিজৰ কাৰণে কিবা এটা নাৰাখি, কিবা এটা নাভাবি আনৰ কাৰণে ভাবিছে, সেইটো এটা বহুত ডাঙৰ কথা। এনেকুৱা কিছুমান মানুহ আছে, ওচৰত থাকিও দেখিও তেওঁলোকে চকু মুদা কুলি হৈ আছে, তেওঁলোকে আগবাঢ়ি যোৱা নাই। তথাপিও যিখিনি মানুহে আহি আমাৰ অসমখনক সহায় হাত আগবঢ়াইছে, সহায় কৰিছে, বোকা পানী গছকি তেওঁলোকে আহি সহায় বহুত বহুত ধন্যবাদ। আৰু অসম অকল ভাৰতৰ বিভিন্ন চুকোণৰ পৰাই নহয়, ভাৰতৰ বাহিৰৰ পৰাও বহুত ইউটিউবাৰে আমাৰ অসমলৈ সাহায্য পঠাইছে, তেওঁলোককো বহুত বহুত ধন্যবাদ। আৰু বেলেগৰ কথানো কি ক'ম, প্ৰথমে নিজৰখিনিয়ে ক'বলগীয়া হয়। মই নিজেও একো এটা কৰিব পৰা নাই, একো এটা কৰিব নোৱাৰিলোঁ, কাৰণ বেলেগক কিবা এটা কোৱা আগত নিজৰখিনি চাব লাগে। ময়ো একো কৰিব পৰা নাই, বহুত বহুত কি ক'ম, দুখৰ কথা। এই বান পৰিস্থিতিত কিমানে নিজৰ ঘৰ হেৰুৱালে, কিমানে নিজৰ মানুহ আপোনজনক হেৰুৱালে, কিমানে নিজৰ সন্মুখতে নিজৰ বাচ্চাক হেৰুৱাইছে, নিজৰ ল'ৰা ছোৱালীক হেৰুৱাইছে, কিমান ল'ৰা ছোৱালীৰ নিজৰ সপোন হেৰুৱাইছে, কিতাপ পত্ৰ সকলোবোৰ পানীত উটি ভাঙি গৈছে, কিমান মানুহ মৰিছে, পানী শুকোৱাৰ পিছত তেওঁলোকৰ ডেড বডি পাইছে। কোনো এটা কথা কিবা এটা ক'ম বুলি মই বহিছিলোঁ, কিন্তু এনেকুৱা হৈছে মোৰ এতিয়া মুখৰ পৰা শব্দ এটা উলিয়াবলৈ মোৰ কি ক'ম কি নক'ম তেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু কালি এনেকে মোবাইলটো চাই থাকোঁতে ৰিলছত দেখিলোঁ, ক'ৰ আছিলে মই সেইটো ভালকে নাচালো, খালি মই ফটোখন দেখিছোঁ, অলপমান তাতে কি লিখিছে সেইখিনিয়ে পঢ়ি চালো। পানীতে উটি গৈছিলে মানুহগৰাকী, গৈ ক'ৰবাত ৰৈ গ'ল, ৰৈ যোৱাৰ পিছত সেই তাতে এটা খাল এটাত, পুখুৰী এটাত পানীবোৰ আছিলে, লেতেৰা পানীবোৰ, সেই পানীবোৰকে খাই পেলাই মানুহগৰাকী জীয়াই থাকিলে। কিন্তু তেওঁ উটি গ'ল, তথাপিও তেনেকুৱা একো বেয়া পৰিস্থিতি নহ'ল যে তেওঁৰ ডেড বডিহে পাইছে, তেনেকুৱা নহয়, কিন্তু তেওঁ জীৱিত অৱস্থাত পাইছে। বহুত এটা আনন্দৰ খবৰ সেই পৰিয়ালটোলৈ, কাৰণ তেওঁ জীৱিত হৈ আছে। মানুহে কয় নহয়, মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে, তেনেকুৱা ধৰণৰ কথা। কালি সেই কোনোবাই গৰু ছাগলী বিচাৰি যাওঁতে সেই মানুহগৰাকী গছৰ তলতে পাই পেলাই উদ্ধাৰ কৰিছে। আশা কৰোঁ এনেকুৱা পৰিস্থিতি আৰু অসমলৈ নাহক কাহানিও। যিমান মানুহে নিজৰ পৰিয়াল হেৰুৱাইছে, আপোনজনক হেৰুৱাইছে, আৰু এনেকুৱা পৰিস্থিতি যাতে কাহানিও নাহক তাৰে কামনা কৰিছোঁ। আৰু পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাৰ অসমখনক লৈ বহুত সহায় কৰিলে, বৰ্তমানলৈকে কৰি আছে আৰু আগলৈকেও কৰি থাকিব বুলি আশা কৰোঁ। সেই ইউটিউবাৰবিলাকক কয়, এটা ভিডিঅ' বনালে, ইউটিউবাৰ বুলিয়ে নহয়, এটা যদি ভিডিঅ' বনোৱা যায় বা বাহিৰত থিয় হৈ এটা ফটো লোৱা যায়, মানুহ কিছুমানে কয় ভিডিঅ' বনাইছে, ফটো বনাইছে, ফটো তুলিছে। আজি সেই ইউটিউবাৰখিনি, সেই বাহিৰত গৈ ভিডিঅ' বনোৱা, সেই পাগলামি কৰি ভিডিঅ' বনোৱা মানুহখিনিয়ে, ইউটিউবাৰখিনিয়ে, তেওঁলোকে গৈ অসমত, উজনি অসমত বিভিন্ন ধৰণে সহায় কৰিছে। কিছুমানে
বেছিকে নহলেও এটা পানী বটলৰ যোগান ধৰিছে ইমান এটা বেয়া পৰিস্থিতিত সেই মানুহখিনিয়ে এটা যিমান বেয়া পৰিস্থিতি হলেও যিমান যি হলেও তেওঁলোকে গৈ যিখিনি পাৰে এটা পানী বটলে হক লাগে সেই পানী বটলটোকে তেওঁলোক গৈ যোগাৰ ধৰিছে আৰু এটা টাইমত কি আছিলে সেই ভিডিঅ' ফটো উঠোৱা মানুহখিনিয়ে ৰাস্তাত গৈ ভিডিঅ' বনাইছে ফটো তুলিছে ভাত ৰন্ধা কৰিছে কিবা কৰিছে অমুক কৰিছে তমুক কৰিছে কিমান কি কথা কৈ কৈ হাঁহিছিলে কিন্তু আজি সেই ইউটিউবাৰ খিনিয়ে ইমান এটা বেয়া পৰিস্থিতিত সহায় কৰিবলৈ আগবাঢ়ি আহিছে জাতি ধৰ্ম ভাষা বৰ্ণ কোনো ভেদাভেদ নোহোৱাকৈ সকলোবোৰ উঠি পৰি লাগিছে সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকক ভগৱানে আৰু সহায় কৰক আপোনালোকেও তেওঁলোকক আৰু সহায় কৰক আৰু মোকো আপোনালোকে সহায় কৰক যাতে ময়ো এনেকৈ কাৰোবাক কেতিয়াবা সহায় কৰিব পাৰো মোৰো ভিডিঅ'বোৰ চাব হুছেইন মনছুৰী ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ভিডিঅ'টো কিমান দূৰলৈ যায় মই নাজানো আপোনালোকৰ ওচৰলৈ পাই গ'লে নাই মই নাজানো অনন্য বিৰলা তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মোৰ ভিডিঅ'টো ইমান দূৰলৈ যাবনে নাই নাজানো যদি যায় এবাৰ চাব মোৰো ভাল লাগিব আৰু আপোনালোকেও যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে সহায় কৰিলেহে মই আগুৱাই যাব পাৰিম আৰু সহায় কৰিছেও মৰম দিছে বহুতখিনি আশীৰ্বাদ কৰক আৰু অলপ আগুৱাই যাব পাৰো আৰু ভালদৰে ভিডিঅ' বনাব পাৰো আজি ইমানখিনিতে সামৰি মাৰিছো যদি ভিডিঅ'টোত কিবা ভুল হৈছে ক্ষমা কৰি দিব ভুলটো হয় মানুহৰ আজিলৈ ইমানে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত সময়বোৰ যেন সলনি হওক আকৌ আগৰ দৰে আহক আকৌ আগৰ দৰে হওক ভগৱানে চকু মেলি চাওক